গুড ইভিনিং গাইজ। আজি একদম আমাৰ পবিত্ৰ ৰাখী বন্ধনৰ বহুত শুভেচ্ছা জনালোঁ। কিন্তু তথাপিতো আজি ফেচবুকত বহুত পষ্ট দেখি আছোঁ, সকলোৱে ভাইবিলাকক নিজৰ ভাইবিলাকক ৰাখী পিন্ধাইছে। আৰু মই এই ৰাখী বন্ধনটো পিন্ধাইছে ঠিকে আছে, সেইটো আগতে ঠিক আছিলে, কিন্তু আজিকালিৰ যুগত কাকো ৰাখী পিন্ধাই সেই ৰাখীডালৰ যেন মূল্য নোহোৱা হৈ গৈছে, নহয়নে গাইজ কওকচোন? নিজৰ ভণ্টিৰ হাতত ৰাখীডাল পিন্ধি মাত্ৰ যদি এই আনৰ ভণ্টিকে ধৰ্ষণ কৰে, তেনেহ'লে সেই ৰাখীডালৰ মূল্য কি থাকিলে? মইতো তাৰ একো মূল্য নাই বুলিয়ে ভাবোঁ। কাৰণ কিয়, আজি কোনজন ভাইক আপুনি ৰাখী পিন্ধাব? যিজন ভাই নিজৰ ভণ্টিৰ হাতত ৰাখী পিন্ধি বেলেগৰ ভণ্টিক ধৰ্ষণ কৰিবলৈ এবাৰো চিন্তা নকৰে, সেইজন ভাইক আপুনি কি ৰাখী পিন্ধাব? গতিকে মই এই ৰাখী বন্ধনটো আমি মানিব লাগে বুলি এতিয়া মই জৰুৰী বুলি মই নাভাবোঁ। আৰু আপোনালোকেও যদি মোৰ নিচিনা ভনীসকল, বাইদেউসকল যদি আপোনালোকে যদি ৰাখী যদি পিন্ধাইছে কোনোবাক, তেনেহ'লে চিন্তা কৰি পিন্ধাব এবাৰ। আৰু আমাৰ সমাজত এটা বস্তু বাৰ আমাক শিকোৱা হয়, বিশেষকৈ ছোৱালীবিলাকক। ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাক এটা কথাই শিকায় যে আমাৰ যাতে ঘৰৰ মান ইজ্জাতটো ঠিকে ৰাখোঁ, আমাৰ যাতে ঘৰৰ মান ইজ্জাতটোৰ কাৰণে কেতিয়াও নাযায়। ঠিকেই আছে, ছোৱালীবিলাকক এই শিক্ষাটো সৰুৰ পৰাই দিয়া যায় যে আমাৰ যাতে মান সন্মান তোৰ কাৰণে কেতিয়াও হানি নহয়, তোৰ কাৰণে যাতে আমাৰ মান সন্মান কেতিয়াও নষ্ট নহয়, এনেকুৱা তোৰ কাৰণে যাতে এদিন এনেকুৱা নহয় যে আমি সমাজত নাক উলিয়াব লাজ কৰোঁ। আপোনালোকে ছোৱালীকেইজনীক যে তেনেকৈ যে শিক্ষা দিয়ে, ঠিক তেনেদৰে আপোনালোকে ল'ৰাকেইজনক তেনেকৈ কিয় শিক্ষা নিদিয়ে? আপোনালোকে যদি ল'ৰাকেইজনক শিক্ষা দিলে হয় আজি, যে হয় তোমালোকে আন ছোৱালীৰ ঘৰ এখনক তেনেকুৱাকৈ লাজত নেপেলাবা, তেনেকুৱাকৈ লজ্জাত পৰিব নিদিবা, সেই ঘৰখনৰ কথাও এবাৰ চিন্তা কৰিবা। নিজৰ ভণ্টিজনীক যেনেকৈ ভণ্টিৰ নিচিনা ভাবা, তেনেকৈ ওচৰ চুবুৰীয়াৰ যিবিলাক ছোৱালী আছে তেওঁলোককো ভণ্টি বুলিয়ে ভাবিবা বা তেওঁলোককো তেনেকুৱাই মানিবা। এই কথাষাৰটো কেতিয়াও ল'ৰাবিলাকক মাকহঁতে কেতিয়াও নিশিকায়। যদি শিকালে হয়, নিশ্চয় আজি যিমান পাৰ্চেণ্ট আজি ইয়াত ধৰ্ষণ হৈ আছে, অকল যে কলকাতাতে ধৰ্ষণ হৈছে তেনেকুৱা নহয়। আমাৰ অসমতো আজিলৈকে কম ধৰ্ষণ হৈছে নেকি ছোৱালী? কি হৈছে তাৰ কেতিয়াবা কিবা ফল পাইছে? মানুহে কেছ কৰিও কেতিয়াবা জিকিব পাৰিছে ইয়াৰ ওপৰত? কেতিয়াও পৰা নাই। যদি আগৰ পৰাই যদি ফাঁচি দি আহিলে হয় সেই ধৰ্ষণকাৰী, সেই নৰপিশাচ কেইজনক, তেনেহ'লে আজি ইমান ধৰ্ষণৰ ক্ষেত্ৰত বৃদ্ধি নাপালেই হয়। কিন্তু আমাৰ ইয়াতে কি ছিষ্টেম হয়, ধৰ্ষণ কৰিছেতো তাৰ বিৰুদ্ধে আমাৰ ইয়াত উকিলো আছে। আপুনি ধৰ্ষণ কৰিব, আজি ধৰ্ষণ কৰিব, বৰ বেছি হ'লে হায়েষ্ট 3 মাহ জেল হ'ব। আৰু তাৰপিছত কি হয়, ছোৱালীজনী ন্যায় নাপায় কেতিয়াও। উল্টা কি হয়, ছোৱালীজনীহে বদনামী হৈ ৰয়। মই এটা কথাই সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আমাৰ ছোৱালীবিলাকক যেনেকৈ আপোনালোকে ঘৰৰ মানুহে সকলোৱে শিকায় যে ঘৰৰ মান সন্মানটো সদায় চাব লাগে, তেনেকুৱাকৈ যিবিলাক ল'ৰাৰ মাক আছে সেই ল'ৰাবিলাকৰ মাকক মই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকেও আপোনালোকৰ ল'ৰাবিলাকক অলপমান কিবা শিকাওক। নহ'লে আপোনালোকৰ ল'ৰাবিলাকে ঘৰত ৰাখীডাল ধুনীয়াকৈ পিন্ধি যাব নিজৰ ভনীয়েকক, আৰু আনৰ ভনীয়েকক ৰাস্তাৰে গ'লে জোকাব ধৰে, আনৰ ভনীয়েকক বেয়াকৈ চায়, আনৰ ভনীয়েকক ধৰ্ষণ কৰিবলৈ এবাৰো সিহঁতৰ বুকু নকঁপে, সিহঁতৰ হাত নকঁপে তেতিয়া কেতিয়াও। আৰু তেতিয়া কি হয়, তেওঁলোকে জাতি ধৰ্ম নিবিচাৰে যে তাই গৰু খাইছে নে গাহৰি খাইছে নে কি খাইছে। এই জাতি ধৰ্মটো তেতিয়া কিন্তু বিচাৰ নহয় আপোনালোকৰ ল'ৰাকেইজনৰ। এনে কিন্তু আপোনালোকে মুছলিম বুলি কিবা বুলি বহুত আপোনালোকে ঘিণ কৰে, কিন্তু ধৰ্ষণ কৰাৰ টাইমত আপোনালোকৰ কিয় মনত নপৰে? সেই যদি মুছলিম হয় নে হিন্দু হয়, সেইটো টাইমতো আপোনালোকে চিন্তা নকৰে এবাৰো। আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ৰাখী বন্ধন হিচাপে মইতো কাকো পিন্ধোৱা নাই, কাৰণ মোৰ ভাই নাই। আৰু মই এটা বস্তুৱে